এতিয়া তেওঁলোকেতো বিভিন্ন ধৰণৰ এনেকুৱা কথা কৈ মানুহক বিভ্ৰান্ত কৰে, মই ক'বলগীয়া একো নাই। এতিয়া তেখেতে কৈছে কি যে পিপলাত মানে দুখনকৈ শাকো আছে বুলি কৈছে, বাঁহৰ শাকো আছে বুলি কৈছে। তো তেখেতে নাজানে যে সেই বাঁহৰ শাকো কিহৰ কাৰণে দিয়া হ'ল। কাৰণ তাত আমাৰ যি ৰাস্তাটো আছিলে তাতে প্ৰত্যেক বছৰে পানী আহি পেলাই ৰাস্তাটো ভাঙি থাকে, আৰু সেইকাৰণে আমি তাতে নতুনকৈ ৰাস্তাটো নিৰ্মাণ কৰাৰ ইতিমধ্যে আমি প্ৰপ'জেল প্ৰেৰণ কৰিছোঁ, আৰু আমি এইবাৰ তাত মানে কালভাৰ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। কাৰণ কিয়, যদি কালভাৰ্ট দি পেলাই যদি ৰাস্তাটো নবনাওঁ তেতিয়াহ'লে অহা বছৰ আৰু কোনোবা এঠাইত ভাঙিব, আৰু যেতিয়া ভাঙি থাকে টেম্পৰাৰীটো আমি সাঁকো দিবই লাগিব। য'ত চেমতীয়াত য'ত সাঁকো দিয়া আছে, সাঁকো দিয়াটো ভালেহে পাব লাগিছিলে। কাৰণ কিয়, আমি ৰাইজৰ পইচা সংগ্ৰহ কৰি পেলাই তাতে আমি সাঁকো দিছোঁ। গতিকে তাত একো ব্যৱস্থা নাছিল, কাৰণ পঞ্চায়তত তাতো আমি RCC আমি দলং কৰিব নোৱাৰোঁ। আৰু এই স্কিমৰ বিষয়টো মানে নাজানে, কাৰণ কিয় তেওঁ জানিব লাগিছিলে। কাৰণ কিয়, তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেওঁৰ দিনত অজন্তা নেওগ ডাঙৰীয়ানে এই স্কিমটো হাতত লৈছিল যে কনভাৰ্চন অফ উডেন ব্ৰিজ টু RCC ব্ৰিজ। গতিকে কনভাৰ্চন অফ উডেন ব্ৰিজ টু RCC ব্ৰিজ আমাৰ সেইটোহে স্কিম আছে, কিন্তু তেখেতে কৈছে কনভাৰ্চন অফ মানে বাঁহৰ শাকো টু RCC ব্ৰিজ, এইটো যিটো নেকি সম্ভৱৰ বাহিৰত। কাৰণ কিয়, এতিয়া আমাৰ ধৰক 5 ঘৰ মানুহ আছে, কোনোবা এটা খালৰ সেইপিনে আছে, তো শাকোটো বনাবই লাগিব। তেনেকুৱাকৈ শাকো থাকিবই, শাকো নোহোৱাকৈ মানে ঠাই হ'ব নোৱাৰে। কাৰণ ব্যক্তিগত কাৰণে সুবিধাৰ কাৰণে যে এঘৰ মানুহ সেইপিনে আছে, এঘৰ মানুহ এইপিনে আছে, শাকোখন তেওঁলোকে ব্যৱহাৰ কৰিবই। গতিকে শাকো থকাটো ডাঙৰ কথা নহয়। তাতকৈ ডাঙৰ কথা হৈছে কি যে আজি আমি বিধায়কৰ দায়িত্ব লোৱাৰ পিছত এই পাটাচাৰকুছি সমষ্টিত আমি টোটেল 26খন দলঙৰ কাৰণে প্ৰস্তাৱ আমি দিছিলোঁ, আৰু এই 26খন দলঙৰ ইতিমধ্যে এখন দলং আমি সম্পূৰ্ণ কৰিছোঁ, 5খনৰ ইতিমধ্যে কাম চলি আছে। আৰু শুনি ভাল লাগিব আমাৰ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি এমাহ আগতে একেলগে পাটাচাৰকুছি সমষ্টিত 12খনকৈ দলঙৰ টেণ্ডাৰ হৈছে, যিটো নেকি এটা নজিৰবিহীন ঘটনা যে এই পাটাচাৰকুছি সমষ্টিত একেলগে কোনো কালে এমাহত 12খন দলঙৰ টেণ্ডাৰ হোৱাৰ নজিৰ নাই। গতিকে এইবোৰ তেখেতে নাজানে না কি জানিব ইচ্ছা নকৰে, না কনভাৰ্চন অফ উডেন ব্ৰিজ টু RCC ব্ৰিজ তাতে সেইটোৱে নাজানে, না ইংৰাজী নাজানে, বুজি নাপাওঁ। কাৰণ কিয়, তেখেতে MLA আছিলে, তেতিয়া। কাৰণ কিয়, এই স্কিমটো যেতিয়া লৈছিলে, গতিকে এই স্কিমত তাৰ বাঁহৰ শাকোটো RCC কৰাৰ কোনো স্কিম নাই। য'ত আমাৰ কাঠৰ দলং আছে সেইবোৰ আমি ইতিমধ্যে, এতিয়াও মই আজি হালগিৰি ঘাটত গৈ পেলাই ৰাতিপুৱা খোজকাঢ়ি পেলাই মই চাই আহিছোঁ, তাত এটা সময়ত এজন বিধায়কে নিজা পুঁজিৰে এখন কাঠৰ দলং বনাই দিছিলে। এতিয়া সেইখনো আমি ধৰিব পাৰিম, যিহেতু কাঠৰ দলংখন আছে, তাত চৰকাৰীভাৱে কৰা হোৱা নাছিল দলংখন, তথাপি আমি ক'ব পাৰিম যে কাঠৰ দলং এখন যিহেতু আছিলে। কিন্তু শাকো এখনক কোনো কাৰণতে তাত RCC কৰা নহয়। গতিকে আমি সেইটো য'ত পিপলা অঞ্চলত আছে আমি তলত কালভাৰ্ট দি পেলাই ৰাস্তাটো আমি পুনৰ নিৰ্মাণ কৰাৰ কাৰণে প্ৰপ'জেল ইতিমধ্যে চৰকাৰৰ ওচৰত বিবেচনাধীন হৈ আছে।